ভূপেন বৰাই দলৰ মনোনয়ন পাব। ক'ত পাব আমি ঠিক কৰা নাই, কিন্তু ভূপেন বৰাই নিৰ্বাচনত পদুমৰ ছবিত প্ৰতিদ্বন্দ্বিতা কৰিব। কোনো কতো মই যিটো কম সব কৰ্মীয়ে সেইটোকে মানিব, ইয়াত একো বেলেগ কথা নাই। আমি সকলোৱে জানে যে আমি এটা ব্যক্তিগত স্বাৰ্থৰ ওপৰত অসমখনক ৰক্ষা কৰিবৰ কাৰণে লাগি আছোঁ। সেইকাৰণে বিহপুৰীয়া হওক, ৰঙানদী হওক, মই আৰু দিলীপ শইকীয়াই নীতিন নবীনৰ অনুমোদন ক্ৰমে যিটোৱে সিদ্ধান্ত ল'ম সেইটোৱে সকলোৱে এটা শব্দও নোকোৱাকৈ মানি ল'ম। ক'তো নাই, কোনো বিদ্ৰোহ নাই। এইটো আপোনালোকে, মইতো চবকে লগ পাইছোঁ, মোকতো কোনেও কোৱা নাই। এইটো আপোনালোকে অলপ চেষ্টা কৰিছে যে বিদ্ৰোহ টাইপ এটা দেখা দিয়ক। ইয়াত কোনো বিদ্ৰোহ নাই। মইতো আশীৰ্বাদ যাত্ৰালৈ ইয়াত আহিম, কোনোতো বিদ্ৰোহ নাই। নাওবৈচা সমষ্টিত বিজেপিয়ে খেলিব, ভাল কৰি খেলিব। ৰঙানদীতো বিজেপিয়ে খেলিব, ভাল কৰি খেলিব। যেতিয়ালৈকে সমষ্টি ভেঞ্চাৰ হৈ থাকিব, দুৰ্নীতি হৈয়ে থাকিব। গতিকে চাওক, যোনে পাওক টকাকেইটা, ক'লোঁ নহয় মই 10 লাখ ল'ৰাক দিব ৰেডি হৈ আছোঁ। যোনে পাওক খালি ব্যৱসায় কৰক, মোক ইমানে লাগে। আৰু তাৰ মাজত ইক পাইছে তাক পাইছে, এইবিলাক যিটো কেঁকুৰা ছিষ্টেম, এইটোৰ পৰা মই ওলাই যাব খুজিছোঁ। আপোনালোকে পালেও মোৰ আপত্তি নাই, খালি ব্যৱসায়টো কৰিব লাগে। যে 2 লাখ ল'লোঁ এই দোকানখন খুলিলোঁ, 2 লাখ ল'লোঁ এই ৰেষ্টুৰেণ্টখন খুলিলোঁ, 2 লাখ ল'লোঁ এই জিমটো খুলিলোঁ। যোনে পাওক, অসমীয়াই পালেই হ'ল।